পণ্ডিত দীনদয়াল উপাধ্যায় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষই অতি দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে নতুন শিক্ষাবৰ্ষত লৈ আহিছে সুখবৰ। বিদ্যালয় কৰ্তৃপক্ষই জানিব দিয়া মতে বিদ্যালয়খনত ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আধুনিক লেবৰেটৰী উপলব্ধ আছে। লগতে ছোৱালী আৰু ল'ৰাৰ বাবে পৃথক হোষ্টেলৰ ব্যৱস্থাও আছে। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থাও নিশ্চিত কৰা হৈছে। বিশেষকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নামভৰ্তিৰ মাচুল সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু হোষ্টেলৰ সুবিধাও বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে। ইফালে আগন্তুক এইচএছ আৰু এইচএছএলচি পৰীক্ষাত উত্তীৰ্ণ হৈ যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় তেন্তে সেই ছাত্ৰ ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা 10,000 টকা নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব। কেৱল সেয়াই নহয়, যিকোনো বিষয়ত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰ লাভ কৰে তেন্তে সংশ্লিষ্ট বিষয়ৰ শিক্ষকগৰাকীয়েও বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই পদক্ষেপে অঞ্চলটোৰ দৰিদ্ৰ কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশত অধিক উৎসাহিত কৰিব বুলি অভিভাৱকসকলৰ মাজত ব্যাপক প্ৰশংসা লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম। আমি ফ্ৰেছমেন ছ'চিয়েলত বা তেনেকুৱা আমি অধিৱেশনত আমি কৈছোঁ আমাৰ ইয়াতে আমি কৈছোঁ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াতে ডিষ্টিংশ্যন পাব আমি পণ্ডিত দীনদয়াল পৰিয়ালৰ তৰফৰ পৰা 10,000 ৰুপিজ ষ্টুডেণ্টক দিয়া হ'ব আৰু যিজন শিক্ষক সন্মানীয় শিক্ষক বা শিক্ষয়িত্ৰী ছাবজেক্টত হায়েষ্ট মাৰ্ক পাব সেইজন শিক্ষক বা শিক্ষয়িত্ৰীক আমি 10,000 এটা দিম। আপোনালোকক সকলোকে মোৰ অন্তৰৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ খেৰপাৰা গাঁৱত অৱস্থিত। এই বিদ্যালয়খন আমাৰ এফিলিয়েটেড হয়। আমি এই বিদ্যালয়খন চৰকাৰীভাৱে পঞ্জীয়নভুক্ত এখন বিদ্যালয়। আমি ক'ব বিচাৰোঁ আমাৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন 2026 বৰ্ষত 10ম আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা কেন্দ্ৰ এইবাৰ পাবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ আশীৰ্বাদত আমি এই চেণ্টাৰখন পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে আমাক আশীৰ্বাদ কৰিব লাগে আমি যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হোষ্টেলৰ কি ব্যৱস্থা আছে? হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেলৰ দুয়োটাই ব্যৱস্থা আছে। গাৰ্লছ আৰু বইজ দুয়োটাই ছেপাৰেট হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে। আমাৰ কলেজ কেম্পাছত প্ৰায় 100 ষ্টুডেণ্টৰ ছিট কেপাচিটিৰ হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে বইজ, আৰু আমাৰ হোষ্টেলৰ পৰা অলপ আঁতৰত 100 মিটাৰ দূৰত আমাৰ গাৰ্লছ হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে। তাতে বিল্ডিং আছে, ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰ। তাতে 50 ষ্টুডেণ্টৰ ছিট কেপাচিটি আছে। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ কিবা সুবিধা দিবনে? হয় হয়, 2026 বৰ্ষত আমি যিহেতু আমাৰ এই পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 3টা ষ্ট্ৰীমে পাৰ্মিশ্যন পোৱা আছে। আমি এইবাৰ ভাবিছোঁ এইবেলি আৰ্টছ ষ্ট্ৰীম কলা শাখাত এডমিশ্যন টোটেলি ফ্ৰী, আৰু ছায়েন্স আৰু কমাৰ্চ তিনিটা ষ্ট্ৰীমে আছে। ইয়াত মিডিয়াম অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰে আছে। মেধাৱী ছাত্ৰৰ কাৰণে কিবা আছে? মেধাৱী ছাত্ৰৰ কাৰণে আমি আমাৰ পণ্ডিত দীনদয়ালত ডিষ্টিংশ্যন পোৱা ষ্টুডেণ্টবিলাক যোৱাবেলি আমি টোটেলি ফ্ৰী হোষ্টেল ফ্ৰী দিছিলোঁ, এডমিশ্যন ফ্ৰী দিছিলোঁ, টিউশ্যন ফিজ ফ্ৰী দিছিলোঁ। এইবেলি 2026 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 80% পাব সেইসমূহ ছাত্ৰ ছাত্ৰীক টোটেলি ফ্ৰী, এডমিশ্যন ফ্ৰী, হোষ্টেল ডিউজ ফ্ৰী, টিউশ্যন ফিজ ফ্ৰী। আৰু আপোনাৰ বিদ্যালয়ত খোৱা পানী বা কিবা লেবৰ কি লেবৰ? হয় হয় হয়, আমাৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনত ধুনীয়া এখন লেব আছে। এই লেবখন গোৱালপাৰা জিলাৰ যিমান ইনষ্টিটিউট আছে তাতকৈ উন্নত মানৰ এখন লেবৰেটৰী আছে। আপোনালোকে চালে গম পাব। ষ্টুডেণ্ট বৰ্তমান কিমান হৈছে? আমাৰ টোটেল অংকুৰৰ পৰা 12লৈকে 420 ষ্টুডেণ্ট আছে। টিচাৰ 38 ষ্টাফ, ফুল ষ্টাফ। বাহ্যিক সামগ্ৰিক যি পৰিৱেশ আপোনালোকৰ
অনাগত সময়ত আৰু বিল্ডিং বা তেনেকুৱা ফেচিলিটি আপোনালোকৰ আহিব নেকি গাৰ্লছ হোষ্টেল বা ল'ৰা বইজ হোষ্টেল তেনেকুৱা ধৰণৰ আৰু হয় হয় আমি এইবেলিও কলেজ কেম্পাছত আমি অলৰেডি 300 ফুট হোষ্টেল অলৰেডি হৈ গ'ল আৰু ষ্টাৰ্ট কৰিছোঁ এটা ৰিচেণ্টলি ষ্টাৰ্ট কৰিলোঁ 100 ফুট আৰু আমাৰ ঘৰত মোৰ নিজা ঘৰত গাৰ্লছ হোষ্টেলৰ বিল্ডিঙৰ ব্যৱস্থা কৰি আছোঁ এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী ভাল মানে স্মাৰ্ট ছাত্ৰ ছাত্ৰী আছে যিসকলৰ আৰ্থিকভাৱে বেয়া তেখেতসকলৰ কাৰণে কিবা স্পেচিয়েলি কিবা হেৰি আছে নেকি আমি আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি আগৰ পৰাই এইটো কৈয়ে থাকোঁ আজিও ক'ব লাগিব যিসমূহ ল'ৰা ছোৱালীৰ আৰ্থিক ব্যৱস্থা একদম অচল মানে চলিবই নোৱাৰে সেইসমূহ ছাত্ৰ ছাত্ৰীক আমি টোটেলি ফ্ৰী পণ্ডিত দীনদয়ালৰ পৰা কৰাম বুলি আমি আশা ৰাখিছোঁ ব্যক্তিগত শিক্ষা অনুষ্ঠান খোলার আপনার উদ্দেশ্য কি? ব্যক্তিগত বিদ্যালয় খোলা এইটো উদ্দেশ্য আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী আগৰ পৰাই মই কৈ আছোঁ এইটো এটা ইউনিক আমাৰ যিকোনো বস্তু কামেই ইউনিক হয় আমাৰ মানুহে ইনষ্টিটিউট বা কলেজ তেনেকুৱা স্কুল খোলে চিটিত বা টাউনত আমি ভিলেজত খোলা উদ্দেশ্য এইটোৱেই আমাৰ ভিলেজৰ গাঁৱৰ মানুহবিলাক আগবাঢ়ি যাব লাগে শিক্ষিত হ'ব লাগে তেতিয়াহে দেশখন উন্নত হ'ব মই এইটো ভাবোঁ আমি ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক এইটোৱে আমি আহ্বান জনাওঁ আমাৰ এই পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন এখন গাঁৱত কিন্তু দূৰত যদি গোৱালপাৰা বা নগৰপাৰাত যদি এজন ষ্টুডেণ্টে ইয়াৰ পৰা পঢ়িবলৈ যায় মেক্সিমাম বা মিনিমাম 1 লাখ ৰুপিজ চায়েন্সত খৰচ হয় কিন্তু আমাৰ ইয়াতে হাই যদি খৰচ যায় 20,000তে ইয়াতে চায়েন্সত পঢ়িব পাৰিব বহুত সুবিধা আছে যেহেতু আগন্তক এইচএস আর এইচএসএলসি এক্সাম হব আপনার বিদ্যালয়ের পৰা কিবা কি আশা করে তার মানে আমি আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 140 ষ্টুডেণ্ট এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব আৰু HSLC 36 জন ষ্টুডেণ্টে পৰীক্ষা দিব আমি আশা কৰিছোঁ ছায়েন্স আৰ্টছ কমাৰ্চ আমাৰ যিহেতু ইয়াতে 3টা ষ্ট্ৰীমৰে ছাত্ৰ ছাত্ৰী আছে আমি আশা কৰোঁ আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 6ৰ পৰা 8জন ষ্টুডেণ্টে ডিষ্টিংশ্যন পাব যোৱাবেলি আপোনালোকৰ ৰিজাল্ট কেনেকুৱা আছিলে যোৱাবালি মানে এইবাৰে আমাৰ প্ৰথম আমি 2026 আৰু 27 বৰ্ষত আমি যিহেতু আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰীখন 2 বছৰহে হ'ল আমি আপোনালোকৰ আশীৰ্বাদত আমি বহুত আগবাঢ়ি গৈছোঁ আৰু আগন্তুক দিনবিলাকত আমি পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী যাতে ক'ব নালাগে পণ্ডিত দীনদয়াল ইউনিভাৰ্চিটি যাতে মানুহে কয় এইটো মই আশা কৰিছোঁ এই বছৰৰ 2026 চনৰ প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াৰ পৰা HS ফাইনেল এক্সামিনেশ্যন দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব আজি ব্যৱহাৰিক পৰীক্ষাত এক্সটাৰ্নেল বিমলা প্ৰসাদ চলিহা কলেজৰ পৰা এজন আহিছে কেমিষ্ট্ৰিৰ আৰু বটানীৰ আহিছে দলগুমা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেওঁলোক অলপ পিছতেই তেওঁলোকৰ পৰীক্ষা লোৱাৰ কাৰণে পৰীক্ষা হললৈকে গুচি যাব লেবলৈ গুচি যাব মই FA আহমেদ জুনিয়ৰ কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ধূপধাৰা ট্ৰিনিটি জুনিয়ৰ কলেজত তাতে 3 বছৰ অধ্যক্ষ হিচাপে থাকিলোঁ তাৰ পৰা মই ইয়ালৈকে আহিলোঁ সামগ্ৰিকভাৱে যদি ক'ব লগা হয় মই পণ্ডিত দীনদয়ালত যিটো শৈক্ষিক পৰিৱেশ পাইছোঁ এই পৰিৱেশটোত মই খুব মোহিত হৈছোঁ আৰু মই আশা ৰাখিছোঁ মোৰ অধ্যক্ষতাত এইখন অনুষ্ঠানত আৰু বেছি ভাল পৰিৱেশ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ